নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি বিশ্ব জল দিৱস। পানী হৈছে আমাৰ সকলোৰে প্ৰাণ, যাৰ কাৰণে এই পৃথিৱীত জীৱ জীয়াই থকাটো সম্ভৱ হৈছে। পানীয়ে জীৱ জগতৰ জীৱনী শক্তি। পিছে আমি যি পানী ব্যৱহাৰ কৰোঁ, সেয়া ব্যৱহাৰৰ উপযোগী নে অনুপযোগী, এই বিষয়ে সাধাৰণতে আমি কেতিয়াও ভাবি নাচাওঁ। সেয়েহে আজি বিশ্ব জল দিৱসৰ উপলক্ষে এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুৰজিৎ কোঁৱৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ ডিব্ৰুগড়ৰ মোবাইল লেবৰেটৰী ভেনৰ সহকাৰী ৰসায়নবিদ মুছিফা খাতুন আৰু লগতে আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ ডিব্ৰুগড়ৰ জিলা পৰ্যায়ৰ পৰীক্ষাগাৰৰ অণুজীৱ বিজ্ঞানী জ্যোৎস্না সোণোৱাল। এই অনুষ্ঠানটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰচাৰ কৰা হৈছে। আহক তেনেহলে আৰু পলম নকৰাকৈ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। প্ৰথমে আপোনালোক তিনিওগৰাকীকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ ছাৰ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, এই বিশ্ব জল দিৱসৰ যি গুৰুত্ব বা এই বছৰৰ যি বিষয়বস্তু, সেই বিষয়ে অকণমান যদি আমাৰ শ্ৰোতাসকলক কয়। হয়, আজি 22 মাৰ্চ, আজি বিশ্ব জল দিৱস, আৰু আজি এই দিৱসৰ বিষয়বস্তু হৈছে শান্তিৰ বাবে পানী। হয়, আৰু আমি সকলোৱে জানো যে আমাৰ পানী সকলোৰে বাবে খুবেই প্ৰয়োজনীয়, কাৰণ আমি সৰুৰ পৰাই পঢ়ি আহিছো যে পানীয়েই প্ৰাণ। আৰু এটা কথা স্পষ্ট যে পানী যদি নাথাকে তেতিয়া আমাৰ কি অৱস্থা হ'ব। মূলতঃ পানীয়ে আমাৰ শান্তিও সৃষ্টি কৰিব পাৰে আৰু পানীয়ে সংঘাতৰো সূচনা কৰিব পাৰে। আৰু এটা কথা আমি যদি চাওঁ যে পানী যদি কেনেবাকৈ প্ৰদূষিত হৈ যায় বা পানীৰ অভাৱ হৈ যায়, তেতিয়া আমাৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হ'ব পাৰে। আৰু আমাৰ বিশ্বৰ প্ৰায় 300 কোটিতকৈ অধিক লোক আচলতে আমাৰ ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা পানী লৈহে আমাৰ জীয়াই আছে। তাৰমানে আমি বেলেগ দেশৰ বা আমাৰ যিটো ভৌগোলিক মেপৰ বাহিৰৰ পানী আমি পাইহে জীয়াই আছো। কিন্তু এই ক্ষেত্ৰত যদিও 153খন দেশৰ পানী আমি ইজনে সিজনৰ মাজত শ্বেয়াৰ কৰি আমি পানীখিনি লৈ জীয়াই আছো, কিন্তু তাৰ মাজত মাত্ৰ 24খন দেশেহে এতিয়ালৈকে সহযোগিতাৰ চুক্তিত চহী কৰিছে। আৰু এই বিশ্ব জল দিৱসৰ যদি আমি আৰম্ভণিটো চাব বিচাৰো, এইটো আচলতে প্ৰথমতে আমাৰ চিন্তা আহিছিলে 1993 চনত। 1993 চনৰ পৰা এই চিন্তাধাৰাটো আহিলে আমাৰ বিশ্ব জল দিৱস হিচাপে আমি এটা পানীৰ কাৰণে বিশেষ দিন যাতে আমি ৰাখো। আৰু এই 1993 চনৰ পৰাই প্ৰত্যেক বছৰেই আচলতে আমি এটা বিষয়বস্তু লৈ পানীৰ প্ৰয়োজনীয়তা, পানীৰ কাৰণে ল'ব লগা সাৱধানতা আৰু পানী যে বিশ্বত কমি আহিছে লাহে লাহে, এই সজাগতাখিনি ৰাখিবৰ কাৰণে আচলতে আমি বিশ্ব জল দিৱসটো পাতি আহিবলৈ যত্ন কৰিছো। সেইধৰণে আমি এই বছৰো এটা বিষয়বস্তু আমি লৈ লৈছো, কাৰণ আমাৰ পৃথিৱীত লাহে লাহে পানীৰ পৰিমাণ যিহেতু কমি আহিছে, সেইকাৰণে এই বিষয়বস্তুটো যে শান্তিৰ বাবে পানী, মানে আমি পানী যিহেতু আমি খুব সুবিধাজনক অৱস্থালৈ নোযোৱাকৈ যাতে আমি ব্যৱহাৰ কৰিব পাৰো, তাৰ কাৰণে এই বিষয়বস্তুটো লোৱা হৈছে। হয়, খুব সুন্দৰকৈ আপুনি আমাৰ শ্ৰোতাসকলক কথাখিনি জনালে। ধন্যবাদ ছাৰ। এতিয়া মই আহিব বিচাৰিছো জ্যোৎস্না বাইদেউৰ ওচৰলৈ। বাইদেউ, আপুনি যিহেতু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাইক্ৰবায়লজিষ্ট হিচাপে কাম কৰি আছে, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ ক্ষেত্ৰত ভূমিকা কি? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি মুখ্য ভূমিকা হ'ল জনসাধাৰণক সুৰক্ষিত আৰু বিশুদ্ধ খোৱা পানী যোগান ধৰা। সেয়া চহৰ অঞ্চল হওক বা গাঁও অঞ্চলত হওক, এই বিশুদ্ধ খোৱা পানী যোগান ধৰাটোৱে হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি মুখ্য ভূমিকা। হয়, এতিয়া আপুনি যে বিশুদ্ধ পানী বুলি ক'লে, আমি কোনখিনি পানীক বিশুদ্ধ বুলি গণ্য কৰিব পাৰো বাৰু? বিশুদ্ধ খোৱা পানী বুলি ক'লে যি পানীত কোনো ধৰণৰ প্ৰদূষক নাথাকে বা কোনো ধৰণৰ ৰোগৰ বীজাণু নাথাকে, পানীত থাকিব লগা যিখিনি পেৰামিটাৰ বা মান আমি কওঁ, গোটেই বস্তুখিনি যদি এটা গ্ৰহণযোগ্য মাত্ৰাৰ ভিতৰত থাকে, যিটো আমি ছেফ ৰেঞ্জ বুলি কওঁ, সেই গোটেই বস্তুখিনি যদি তাৰ ভিতৰত থাকে, তেতিয়া সেই পানীখিনিকে আমি বিশুদ্ধ খোৱা পানী বুলি কওঁ। হয়, পেৰামিটাৰ্ছৰ কথা কৈছে, সেইখিনি নিশ্চয় আমি পিছলৈ পাতিম। এতিয়া কওকচোন বিশুদ্ধ পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে। বিশুদ্ধ
খোৱা পানীৰ প্ৰয়োজনীয়তা আমাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত বিশুদ্ধ খোৱা পানীৰ খুব প্ৰয়োজন, কাৰণ দূষিত পানীত ধৰক বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ, প্ৰটোজোৱা বা পৰজীৱী তেনেকুৱা বহুত ধৰণৰ থাকিব পাৰে, যাৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। কিছুমান বহুত ধৰণৰ ৰোগ যেনে ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা তেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। তাৰ পৰা শিশুৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। বা ধৰক এইখিনিৰ উপৰিও কিছুমান ৰাসায়নিক পদাৰ্থ পানীৰ লগত মিহলি হৈ থাকিব পাৰে, যেনেকে ধৰক আমাৰ খোৱা পানীৰ উৎসৰ ওচৰত যদি কোনো কল কাৰখানা থাকে, সেই কল কাৰখানাৰ পৰা ওলোৱা যিবিলাক ৰাসায়নিক দ্ৰব্য বা পেলনীয়া যিখিনি অৱশিষ্ট থাকে, সেইখিনিৰ পৰা আমাৰ খোৱা পানীৰ লগত মিহলি হৈ আমাৰ খোৱা পানীবিলাক দূষিত কৰিব পাৰে। এনে পানী সেৱন কৰিলে আমাৰ কি হয়, আমাৰ পাচন তন্ত্ৰজনিত ৰোগ বা স্নায়ুতন্ত্ৰজনিত ৰোগ তেনেকুৱা বহুত ধৰণৰ ৰোগ হ'ব পাৰে, বা আমাৰ হজম শক্তি হ্ৰাস হ'ব পাৰে, বা তেনেকুৱা দূষিত পানী সেৱন কৰিলে শিশুসকলৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে, সেই ৰোগ প্ৰতিৰোধ ক্ষমতা বহুতখিনি হ্ৰাস হ'ব পাৰে বা ডেভেলপ নহ'ব পাৰে। আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশুদ্ধ খোৱা পানীটো খুব জৰুৰী। হয়, খুবেই সুন্দৰকৈ আপুনি বিশ্লেষণ কৰিছে। এতিয়া জানি ল'ব বিচাৰিছো, এই পানীৰ বিশুদ্ধতা বা গুণাগুণ ক'ত কেনেকৈ পৰীক্ষা কৰিব পাৰি বাৰু? এই পানীৰ বিশুদ্ধতা বা গুণাগুণ পৰীক্ষা কৰিবলৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ডিব্ৰুগড় জিলাত আমাৰ 4টাকৈ পৰীক্ষাগাৰ আছে। এটা আমাৰ আছে জিলা ভিত্তিক পানী পৰীক্ষাগাৰ, যিটো আমাৰ ডিব্ৰুগড়ৰ কদমনিত আছে, আৰু তাৰে আণ্ডাৰত আছে আমাৰ মোবাইল লেবৰেটৰী ভেন আছে, আৰু আছে আমাৰ মৰাণ চাব ডিভিজনেল লেবৰেটৰী তিলৈত আছে, আৰু এটা আছে আমাৰ নাহৰকটীয়া চাব ডিভিজনেল লেবৰেটৰী। এই 4টা লেবৰেটৰীতে আমাৰ পানীৰ গুণাগুণ বা পানীৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰি। হয়, ঠিক আছে বাইদেউ, আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিব বিচাৰিছো মুছফিয়া বাইদেউৰ ওচৰলৈ। বাইদেউ, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে পানীৰ বিশুদ্ধতা ক'ত পৰীক্ষা কৰিব পাৰি, সেয়া আমাক জ্যোৎস্না বাইদেৱে জনাইছে। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো কেনেদৰে পৰীক্ষা কৰিব পাৰি। আচলতে যেনেকে জ্যোৎস্না বাইদেৱে ক'লে যে পানীৰ বিশুদ্ধতা মানে পানীত যিখিনি মানে আমাৰ ছেফ লিমিট বুলি যে ক'লে, সেইটোৰ ভিতৰত আছে নে নাই, ৰাসায়নিক দ্ৰব্য যিখিনি থাকে সেইখিনি আচলতে আমাৰ লেবৰেটৰী 4টা যিকেইটা লেবৰেটৰীৰ কথা ক'লে সেইকেইটাত আমাৰ চোৱা হয়। এতিয়া তাত আমি যিখিনি ক'লো যে পেৰামিটাৰ্ছ, কেনেকুৱা ধৰণৰ পেৰামিটাৰ্ছৰ কাৰণে পানীৰ যিটো পলিউট হৈছে বুলি আমি কওঁ, কেনেকুৱা ধৰণৰ কি পেৰামিটাৰ্ছ আছে, পানীৰ আচলতে কি থাকেনো, এনেকুৱা বহুত ধৰণৰ পেৰামিটাৰ্ছ থাকে। ধৰক আইৰণ থাকে, ফ্লৰাইড থাকে, আৰ্ছেনিক থাকে, ক্লৰাইড থাকে, কেলছিয়াম, মেগনেছিয়াম, সেনেকে বহুত ধৰণৰ পেৰামিটাৰ্ছ যিটোক আমি মান বুলি কওঁ সেইখিনি থাকে। কিন্তু সেই গোটেইখিনি পেৰামিটাৰ্ছ এটা ছেফ লিমিটৰ ভিতৰত থাকিব লাগিব, তেতিয়া আমি সেইখিনি পানীক খোৱাৰ যোগ্য বুলি ক'ম। সেই ছেফ লিমিটটো আমাৰ আচলতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ফালৰ পৰা নিৰ্ধাৰিত কৰি দিয়া হৈছে প্ৰতিটো পেৰামিটাৰ্ছৰ কাৰণে। যে ধৰক আইৰণ যিটো পেৰামিটাৰ, সেইটো আমাৰ যিহেতু জনসাধাৰণে আইৰণ পেৰামিটাৰটো বেছি ভালকৈ বুজি পায়, হয়নে, যে পানীত আইৰণটোৱে বেছিকে মানুহে বুজি পায়, যে পানীত আইৰণটো বেছি থাকিলে সেইটো পানী খোৱাৰ যোগ্য বুলি নাভাবে। কিন্তু সেনেকুৱা আৰু বহুত থাকে, ধৰক মই আইৰণটো কৈছো কাৰণ মানুহে ভালকে বুজি পায় সেইটো। এতিয়া আইৰণ পেৰামিটাৰটো আমাৰ 1 মিলিগ্ৰাম পাৰ লিটাৰ, তাতকে এক্সিড হ'ব নোৱাৰে। সেইটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ফালৰ পৰা দি দিয়া হৈছে। সেনেকে আমাৰ লেবৰেটৰীসমূহত প্ৰায় 18টা পেৰামিটাৰৰ টেষ্টিং কৰা হয়। তাত বেক্টেৰিয়লজিকেলটো সোমাই মেলি, বেক্টেৰিয়া পেৰামিটাৰটো সোমাই মেলি 18টা পেৰামিটাৰ্ছ পৰীক্ষা কৰা হয়। এতিয়া সেই পেৰামিটাৰ্ছখিনি ছেফ লিমিটত আছে নে নাই সেইখিনি আমি চাই দিওঁ। সেইখিনি ছেফ লিমিটত যদি আছে, তেতিয়াহে আমি সেই পানীখিনি মানে খোৱাৰ যোগ্য বুলি কওঁ। হয়, এতিয়া আপুনি যিখিনি পেৰামিটাৰৰ কথা ক'লে, মানৰ কথা ক'লে, সেইখিনি আপোনালোকে যিহেতু ডিব্ৰুগড় জিলাৰ ভিতৰতে যিখিনি ঠাই, সেই ঠাইখিনিৰ পৰীক্ষা কৰে পানীবোৰ, গতিকে আপোনালোকে ডিব্ৰুগড় জিলাত কোনকেইটা পেৰামিটাৰে বেছিকৈ প্ৰভাৱ পেলোৱা দেখিছে বাৰু? আচলতে ক'ব গ'লে প্ৰায় গোটেইখিনি পেৰামিটাৰে আমাৰ ডিব্ৰুগড় জিলাত ইমান প্ৰভাৱ পেলোৱা নাই। আমাৰ মেইনলি ডিব্ৰুগড় জিলাৰ ভিতৰত আইৰণ পেৰামিটাৰটো বহুত বেছি আইৰণৰ আমি কণ্টামিনেশ্যন দেখি পাওঁ। ডিব্ৰুগড় জিলাৰ যিমানখিনি ওচৰে পাছৰে অঞ্চল আছে, ধৰক এইফালে আমাৰ ডিব্ৰুগড় এৰিয়াটো হওক বা টেঙাখাত, দুলীয়াজান চাইডে বহুত বেছি আইৰণৰ প্ৰভাৱ দেখি পোৱা যায়। তাৰ উপৰিও আমি দেখোঁ যে টাৰ্বিডিটি মানে পানীখিনি কিমান ঘোলা,
সেইটো আচলতে আমি চকুৰে দেখিলেও গম পাওঁ, সাধাৰণ জনতাই দেখিলেও গম পায় যে পানীখিনি বহুত ঘোলা থাকে, মানে চাফা নহয়। আপুনি কিবা এটা চাফা গ্লাছত ল'লে আপুনি ইপাৰৰ পৰা সিপাৰ আপুনি দেখি নাপাব পানীখিনি। সেই পেৰামিটাৰটো আমি চাওঁ যে টাৰ্বিডিটি, যিটো আমি কওঁ যে 5 NTU বুলি কওঁ, আমাৰ যিটো মানে লেবৰেটৰীত আমি পৰীক্ষা কৰোঁ 5 NTUতকৈ বেছি থাকিবলৈ নালাগে, কিন্তু সেইটো বহুত বেছি এক্সিড হোৱা আমি দেখি পাওঁ, বহুত বেছি ঘোলা থাকে পানীখিনি। আৰু এটা পেৰামিটাৰ থাকে যে pH পেৰামিটাৰ, যিটো pH এটা লেভেল থাকে, আমি সেইটো 1ৰ পৰা 14 এডাল স্কেলত আমি মেজাৰ কৰোঁ। ঠিক আছে, সেই স্কেলত আমি মেজাৰ কৰিব যেতিয়া যাওঁ, তাত আমাৰ নিৰ্ধাৰিত যিটো সীমা হ'ল সেইটো 6.5ৰ পৰা 8.5ৰ ভিতৰতে আমাৰ খোৱা পানীৰ লিমিটটো থাকিব লাগে। কিন্তু সেইটো আমি দেখো যে যিমান ডিব্ৰুগড় জিলাৰ আণ্ডাৰত আমি পানীখিনি চাই আছো, তাত হয়তো 6.5তকৈ আমি কম পাওঁ বা কেতিয়াবা ক'ৰবাত বেছি পাওঁ। মানে এই পেৰামিটাৰটো আমাৰ বহুতখিনি খেলি মেলি আমি দেখা পাওঁ। বাকী পেৰামিটাৰ্ছখিনি ইমান বহুত বেছিকে সেনেকুৱা লিমিট ক্ৰছ কৰি যোৱাকে আমি ভাগ্যবশত এতিয়ালৈকে পোৱা নাই। কিন্তু সেই বুলি এইটো কথা নহয় যে আমি কেতিয়াও নাপাম। এতিয়া কোনোবাই ভাবিব পাৰে যে আমাৰ ডিব্ৰুগড় জিলাৰ আণ্ডাৰত এনেকুৱা ধৰণৰ পেৰামিটাৰ নাই নেকি যে আৰ্ছেনিকৰ কণ্টামিনেশ্যন নাই, ফ্লৰাইড নাই বা বাকী বেলেগ নাই। হ'ব পাৰে কেতিয়াবা, কিন্তু বৰ্তমান এনেকুৱা নহয় যে মানে বহুত বেছি হাই লিমিটত বাঢ়ি গৈছে। আমাৰ ভাগ্য ভাল যে বৰ্তমানলৈকে আমি পোৱা নাই। আৰু এটা পেৰামিটাৰ কথা মই ক'ব পাহৰিছোঁ, হাৰ্ডনেছটো আমি ডিব্ৰুগড় জিলাৰ আণ্ডাৰত আমি ভালেখিনি কিছুমান জেগাত পাওঁ। মানে ধৰক নদী কাষৰীয়া জেগাখিনিৰ ওচৰে পাজৰে হাৰ্ডনেছৰ পৰিমাণ বহুত বেছি থাকে। এতিয়া হাৰ্ডনেছ বুলিলে মানে সাধাৰণ জনতাই বুজি নাপাবও পাৰে। হাৰ্ডনেছ মানে তাত পানীখিনিত কিমান পৰিমাণত কেলছিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণটো কিমান আছে, সেইটো আমাৰ এটা লিমিটৰ ভিতৰত থাকিব লাগে। সেইটো যদি এক্সিড হৈ যায়, তেতিয়া পানীখিনি এনেকুৱা হয়, আমি নিজে গম পাওঁ যে আপুনি ধৰক কিবা পানীত কাপোৰ ধুবলৈ চাৰ্ফ মিলাইছে, চাৰ্ফখিনি আপুনি বহুত বেছি চাৰ্ফৰ পৰিমাণ পানীখিনিয়ে খাই গৈ থাকে, কিন্তু পানীখিনি নেফেনাই। তেতিয়া আমি গম পাওঁ যে বহুত বেছি হাৰ্ডনেছ বাঢ়ি গৈছে। আৰু এটা কথা মই আমাৰ নিজৰ ঘৰুৱা অঞ্চলতে আমি দেখি পাওঁ, বহুতখিনি জেগাত দেখি পাওঁ যে পানী যিটো পাত্ৰত গৰম কৰি থাকে, পাত্ৰটোৰ তলত আপোনাৰ চিমেণ্টৰ লেয়াৰ এটা বহি যোৱা নিচিনা হয়। আৰু অলপ দিন পাছত কিছুমান পাত্ৰটো ফুটিও যায়, ইমানেই বেছিকে মানে হাৰ্ডনেছ আছে পানীখিনিত। এতিয়া সেনেকুৱা পানীও আমি ডিব্ৰুগড় জিলাৰ আণ্ডাৰত পাওঁ। হয় হয়, খুব সুন্দৰকৈ আপুনি সাধাৰণ ভাষাত সাধাৰণ জনতাই বুজিব পৰাকৈ কথাখিনি বুজাই দিছে। ধন্যবাদ বাইদেউ। এতিয়া ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পানীৰ ওপৰত গৱেষণা কৰা হয়, এটা খুবেই সুখৰ কথা আমাৰ সকলোৰে বাবে। আপোনালোকে কেনেকৈ কি গৱেষণা কৰে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক যদি জনায়। হয় হয়, মই যিমান পাৰো চেষ্টা কৰিম একেবাৰে সৰলীকৃত কৰিবৰ কাৰণে। অলৰেডি আমি আলোচনা কৰিছোৱেই যে খুব সুন্দৰকৈ আমাৰ মুছফিয়া আৰু আমাৰ জ্যোৎস্নাই আমাক খুব সুন্দৰকৈ কথাখিনি বুজাই কৈছিল। আচলতে আমাৰ যদি প্ৰথমৰ পৰা আমি চাওঁ যে পৃথিৱীত আমি পানীটো কেনেকৈ আমাৰ মানে ডিষ্ট্ৰিবিউট হৈ আছে, আমাৰ পানীটো তাত যদি আমি চাওঁ, মানে এটা ভাবিলে আচৰিত লাগে যে আমাৰ যদিও 70% গোটেই পৃথিৱীৰ পানীৰে মানে আবৃত, তাৰে মাত্ৰ 3% পানী আমাৰ খোৱাৰ উপযোগী, যিটো আমাৰ বিশুদ্ধ পানীৰ ক্ষেত্ৰত কথাটো কৈছে। আৰু 97% পানীয়ে আমাৰ মানে লুণীয়া বা সাগৰীয় পানী হয়। আৰু এই 3% পানীও যদি আমি ভাগ কৰোঁ, তাৰে 30% পানী আমাৰ বিভিন্ন ধৰণৰ ভূগৰ্ভত ষ্টৰ হৈ আছে। আচলতে 30% পানী 3%ৰ ভিতৰৰ, আৰু 1% পানী আমাৰ ছাৰ্ফেচ ৱাটাৰ, যিটো আমি ভূপৃষ্ঠৰ পানী বুলি কওঁ। নদ নদী, হ্ৰদ, বিল, পুখুৰী, আমি কুঁৱা, যিমানবিলাক আমি ছাৰ্ফেচ ৱাটাৰ আমি ব্যৱহাৰ কৰি আহিছোঁ, সেই 3%ৰে 30% আৰু 1%হে। আৰু বাকীবিলাক প্ৰায় আমাৰ গ্লেচিয়াৰ্ছবিলাক, যিবিলাক হিমবাহ বা আমাৰ পাহাৰবিলাকত যিমানবিলাক আমাৰ বৰফাবৃত হৈ আছে, তো সেইবিলাক খোৱাৰ উপযোগী পানী যদিও তাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমাৰ প্ৰকৃতিৰ কাৰণে দৰকাৰ। তাৰমানে আমাৰ ওচৰত থাকিল মাত্ৰ 30% আৰু 1%। এতিয়া গৱেষণাৰ কাৰণে বস্তুটো কেনেকুৱা ধৰণে চিন্তা কৰিবলগীয়া হ'ল, যেতিয়াৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমাৰ চৰকাৰৰ পদক্ষেপত যেতিয়া আমি টিউবৱেল ব্যৱহাৰ কৰিবলৈ শিকিলোঁ, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বৃদ্ধি হ'ল। প্ৰায় ভাৰতবৰ্ষত বা অসমত যদি আমি চাওঁ, মানে 1980 চনৰ ওচৰৰ পাজৰৰ পৰা আমি চাবলৈ, বা আমি প্ৰথমবাৰৰ বাবে আমি টিউবৱেল ব্যৱহাৰ কৰাৰ কথাটো আমি শিকিছোঁ সেই সময়খিনি ওচৰে পাজৰে। আৰু যেতিয়া টিউবৱেলো আহিলে, তেতিয়া আমি ভূগৰ্ভৰ পানী আমি চিনাকি খুব সহজে হ'লোঁ। আগতে আমাৰ কুঁৱাৰ পানীয়ে ভাবিছিলোঁ যে আমি ভূগৰ্ভলৈকে গৈছোঁ নেকি। এতিয়া আমি যেতিয়াই পানীটো আমি বিশুদ্ধ পানীৰ কাৰণে আমি ভূগৰ্ভৰ পানী ল'বলৈ আৰম্ভ কৰিলোঁ, এইটোতো আমাৰ অভ্যাসত পৰিণত হ'ল। এতিয়া অসমৰ প্ৰায়বিলাক মানুহে আমি ভূগৰ্ভৰ পানী লওঁ। ভূগৰ্ভ মানে গ্ৰাউণ্ড ৱাটাৰৰ কথা মই কৈছোঁ। ভূগৰ্ভৰ পানী লোৱাৰ লগে লগে আমাৰ বেক্টেৰিয়লজিকেল কিছুমান এফেক্ট আমাৰ নোহোৱা হৈছে, হয়,
কাৰণ আমাৰ ভূগৰ্ভৰ ভিতৰত অক্সিজেনৰ পৰিমাণো কম থাকে আৰু নদ নদী বিল কুঁৱা পুখুৰীৰ দৰে ছাৰ্ফেচ ৱাটাৰত যিমান সহজতে তেনেকুৱা ইনফেকশ্যনছ বিলাক আছে কিন্তু যেতিয়া আমি মাটিৰ তলৰ পৰা পানীটো আনো মুছফিয়াই খুব সুন্দৰকৈ কৈছে যে আমাৰ মানুহবিলাক অকল সজাগ আৰু সচেতন হয় আইৰণক লৈ যদি আমি টিউবৱেলৰ পানী উলিয়াই আনি ধৰক আইৰণ দেখিছোঁ তেতিয়াহ'লে আমি ফিল্টাৰ কৰাৰ কথা ভাবোঁ যে ৰং ধৰিব বা কিবা ক্ষেত্ৰত কিন্তু আমাৰ যিমানবিলাক মাটিৰ তললৈ আমি পানীৰ ষ্ট'ৰ আছে তললৈ গৈ থাকিলে আমাৰ গধুৰ ধাতুবিলাক পোৱাৰ সম্ভাৱনা বাঢ়ি যায় আমাৰ পৃথিৱীৰ খোলাটোৰ এনেকুৱা কিছুমান ব্যৱস্থা আছে তাত আমাৰ প্ৰাকৃতিকভাৱে বহুতবিলাক ধাতু আছে আৰু সৌভাগ্যবশতঃ এইটো মুছফিয়াৰ মুখতো আমি শুনি ল'বলৈ পাইছোঁ অলৰেডি তেওঁলোকে টেষ্ট কৰিও পাইছে যে আৰ্ছেনিকৰ দৰে গধুৰ ধাতু ডিব্ৰুগড়ত এতিয়ালৈকে খুব কম এতিয়ালৈকে আমি পোৱা নাই বুলিয়ে ক'ব লাগিব তথাপিও 2-1 অঞ্চলত অলপ পৰিমাণৰ পোৱা গৈছে কিন্তু এতিয়াও সাংঘাতিক ধৰণে আমি পোৱা নাই কিন্তু প্ৰায়বিলাক অঞ্চলতে এইটো সম্ভাৱনা নথকা নহয় যিমানেই আমি ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰিবলৈ গৈ আছোঁ সিমানেই আমাৰ সেই ধৰণৰ গধুৰ ধাতু পোৱাৰ সম্ভাৱনা বাঢ়ি গৈ আছে আৰু আমি প্ৰথম গৱেষণাৰ চিন্তাধাৰাটো আমাক আনি দিছিলে আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন বিখ্যাত গৱেষক প্ৰফেচৰ ৰবীন কুমাৰ দত্ত ছাৰে তেখেতে আজি বিগত 25-30 বছৰ আগৰ পৰাই চেষ্টা কৰিছিলে তেওঁ মানে খোৱা পানীৰ ওপৰত যেতিয়া গৱেষণা কৰিছিলে তেওঁ দেখা পাইছিলে তেওঁৰ নিজৰ মাজুলীৰ অঞ্চলত বহুবিলাক গাঁও আৰ্ছেনিকৰ দ্বাৰা প্ৰভাৱিত হৈ বহুতবিলাক অসুখত ভুগিছিলে আৰু এইখিনিতে মই আপোনালোকক জনাবলৈ পাই এটা মানুহৰ মাজত সজাগো হ'ব লগা প্ৰয়োজন যে যদি পানীত খোৱা পানীত আৰ্ছেনিক থাকে যেনেকৈ পানীত কিমান পৰিমাণৰ থাকিব লাগিব সেইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আমাৰ এইটো ফিক্স কৰি ৰাখিছে যে কিমানখিনি পৰিমাণৰ ওপৰত হ'লে বেমাৰ হ'ব বা বেমাৰ হোৱাৰ সম্ভাৱনা আছে যেনেকৈ আইৰণৰ ক্ষেত্ৰত মুছফিয়া তুমি কৈছাই যে 1 মিলিগ্ৰাম পাৰ লিটাৰ যেনেকৈ থাকে তো এইটো আমি আচলতে পেৰামিটাৰ্ছটোক আমি PPMত কওঁ মিলিগ্ৰাম পাৰ লিটাৰটো আৰু আমি তাতকৈ যদি 1000 গুণ কমায়ো দিওঁ যে মানে ধৰি লোৱা 1 মাইক্ৰগ্ৰামলৈ যদি আমি লৈ যাওঁ তো 1 ppb বুলি কয় এতিয়া ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 10 ppbতকৈ যদি 10 ppb মানে ধৰি লোৱা বহুত কম 10 ppb আৰ্ছেনিক যদি পানীত কেনেবাকৈ থাকে তাতকৈ বেছি আৰু সেই পানী যদি মানুহে প্ৰায় 10 পৰা 15 বছৰ যদি পৰ্যন্ত খাই থাকে বা গা ধুৱে বা বিভিন্ন কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে মানুহজনৰ কেঞ্চাৰ হোৱাৰ প্ৰৱণতাটো বহুত বাঢ়ি যায় আৰু আৰ্ছেনিকৰ পৰা হোৱা কেঞ্চাৰটোক আৰ্চিনকোচিছ বুলি আমি নাম দিওঁ এতিয়া প্ৰায় সেই মাজুলী অঞ্চলত যেতিয়া তেওঁ দেখা পাইছিলে যে বিভিন্ন মানুহ কেঞ্চাৰজনিত ৰোগত মৃত্যু হৈছিলে প্ৰথম অৱস্থাত বুজি পোৱা নাছিলে কিন্তু প্ৰায় নিৰবিচ্ছিন্ন 10 বছৰমান গৱেষণা কৰাৰ অন্তত তেওঁ উদ্ধাৰ কৰিব পাৰিছিল যে তেওঁলোকৰ সেই গাঁও অঞ্চলবিলাকত যি অঞ্চলত কেঞ্চাৰ হৈছে তাত আৰ্ছেনিক পোৱা গৈছিলে আৰু তেতিয়াৰ পৰাই তেওঁ যেতিয়া গৱেষণাৰ এটা মূল বিষয়বস্তু হিচাপে ল'লে তাৰপিছত যেতিয়া আমি অসমৰ বিভিন্ন অঞ্চলত এই গৱেষণা কৰিবলৈ চালোঁ দেখিলোঁ যে ডিমা হাছাও তাত থকা কেইখনমান জিলাৰ বাহিৰে অসমৰ প্ৰায় কেইখন জিলাতে এতিয়া আৰ্ছেনিকৰ কবলত আৰু ওচৰৰে আমি ধেমাজিত ৰিচেণ্টলি আমি পাব্লিক হেল্থৰ সহায়তে আমি জুখিছোঁ আৰু নিজৰ গৱেষণাগাৰৰ পৰাও গৈ আমি জুখিছোঁ প্ৰায় 250 ppb ওপৰত আমি আৰ্ছেনিক আমি পোৱাৰ প্ৰমাণো আমাৰ ওচৰত আছে মানে আমি অফিচিয়েলি সেই বস্তুবিলাক আমি ৰাখি আমি গৱেষণাৰ চেষ্টা কৰি আছোঁ এতিয়া আমি মূল বিষয়টোলৈ আমাৰ গৱেষণাৰ বিষয়বস্তুটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি গৱেষক ছাত্ৰ ছাত্ৰীসকলক লগত লৈ প্ৰায় অঞ্চলবিলাকত কোন অঞ্চলত কি ধৰণৰ গধুৰ ধাতু অশুদ্ধি হিচাপে থাকিব পাৰে সেইখিনি আমি প্ৰথম জানিবলৈ যত্ন কৰোঁ আৰু এই ক্ষেত্ৰত আমাক সদায় আমি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব যে পাব্লিক হেল্থ ডিপাৰ্টমেণ্টে আমাক যথেষ্ট সহায় কৰিছে কাৰণ প্ৰথম অৱস্থাত অসমৰ ক'ত কেনেকৈ আছে সকলো বিষয়বস্তু আমি প্ৰাৰম্ভিক জ্ঞানটো তেওঁলোকৰ পৰা আমি পাওঁ আৰু যেতিয়া আমি দেখোঁ যে এইবিলাক অঞ্চলত আমাৰ অশুদ্ধি থকাৰ সম্ভাৱনা বেছি আছে বা আছে তাত আমি পুনৰ আমি টেষ্ট কৰোঁ আৰু টেষ্ট কৰাৰ পিছত আমি চেষ্টা কৰোঁ যে আমাৰ অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কিবা আমি এনেকুৱা কম খৰচী পদ্ধতি উদ্ভাৱন কৰিব পাৰোঁ নেকি যি নেকি আমাৰ পানীৰ পৰা তেনেকুৱা অশুদ্ধিবিলাক নিৰাময় কৰিব পাৰে তো এই ধৰণে আমি গৱেষণাটো আৰম্ভ কৰি গৈ আছোঁ ছাৰ এতিয়া যে আপুনি এই অশুদ্ধিবিলাকৰ কথা ক'লে ভূজলত থকা ধাতুবিলাকৰ কথা ক'লে সেইখিনি আমাৰ সাধাৰণ জনতাই কেনেকৈ গম পাব যে আমাৰ পানীত এই অশুদ্ধিবোৰ আছে আচলতে ডাঙৰ প্ৰশ্ন এইটো খুব ধুনীয়া প্ৰশ্ন আইৰণ যেনেকৈ আমি দেখিলে চিনি পাওঁ এতিয়া আইৰণৰ এটা ৰং আছে আমি প্ৰায় মানুহে আমি চিনি পাওঁ যে আইৰণ আছে পানীখিনি ৰঙা হৈ থাকে আমি কিন্তু আৰ্ছেনিকৰ কথা যদি আমি কওঁ এতিয়া আৰ্ছেনিক গুণহীন বৰণহীন
আৰু আৰ্ছেনিকৰ কোনো টেষ্ট নাই। এতিয়া আপুনি চকুৰে দেখা সাংঘাতিক ফটফটীয়া পানী এখিনিতো আপোনাৰ আৰ্ছেনিক থাকিব পাৰে। তো আপুনি কেনেকৈ গম পাব যে আপোনাৰ পানীত আৰ্ছেনিকৰ দৰে ইমান বিষাক্ত এটা পয়জনাছ আমাৰ এলিমেণ্ট এটা আছে, আৰু যিটো খালে আপুনি গম পাইছে যে এতিয়া কেঞ্চাৰ হোৱাৰ সম্ভাৱনাও আছে। এতিয়া এইটো ক্ষেত্ৰত একমাত্ৰ উপায় হৈছে মানুহৰ যে এই পানীক আপুনি লেবৰেটৰীত গৈ টেষ্ট কৰিবই লাগিব। আৰু লেবৰেটৰী বুলি ক'লে আচলতে ভয় খাব নালাগে। আপোনাৰ কাৰণে এই ক্ষেত্ৰত সদায় সহযোগিতাৰ হাত আগবঢ়াই আহিছে PhD ব্যক্তিসকলে, আৰু মই ভাবো PhD ব্যক্তি যিহেতু আমাৰ মাজত আছে, তেওঁলোকে খুব সুন্দৰকৈ বুজাইও ক'ব যে কি ধৰণে আমি বস্তুটো কৰিব লাগে। আৰু প্ৰথম কাম জনসাধাৰণৰ যে আপোনাৰ পানীখিনি আপুনি ব্যৱহাৰ কৰাৰ আগত এবাৰ পৰীক্ষা কৰাই লওক। আপোনাৰ পানীত যদি কালাৰো নাই, আপোনাৰ গোন্ধো নাই বা কোনো টেষ্টো নাই, কিন্তু আপুনি যদি ভূগৰ্ভৰ পানী অন্ততঃ ব্যৱহাৰ কৰিছে, কাৰণ যিমান আপুনি মাটিৰ তললৈ গৈ আছে, আপুনি মাটিৰ তলৰ পৰা পানী আহৰণ কৰিছে, দেখাত পৰিষ্কাৰ হলেও খুবেই বেছি আজিকালি সম্ভাৱনা আছে যে তাত আপোনাৰ কিবা নহয় কিবা গধুৰ ধাতু পোৱাৰ সম্ভাৱনা অধিক আছে। এই ক্ষেত্ৰত আমি টেষ্ট কৰাৰ বাহিৰে অন্য এতিয়া কোনো বেলেগ উপায় এই মুহূৰ্তত আমাৰ নাই। হয়, এতিয়া পানীৰ পৰীক্ষা কৰাৰ পিছত যেতিয়া মানুহে ধৰক গম পাইছে যে তেওঁলোকৰ পানীখিনি বিশুদ্ধ নহয়, গতিকে তেওঁলোকে কি কি ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা হাতত ল'ব পাৰে? এই ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণৰ বজাৰত পোৱাটো আমাৰ ফিল্টাৰ চিষ্টেমবিলাক আছে, কিন্তু আমাৰ সচেতনতাৰ অভাৱত আচলতে আমি কোনটো ফিল্টাৰ কোনখিনি পানীৰ কাৰণে ব্যৱহাৰ কৰিব লাগে আমি এতিয়ালৈকে কোনেও ইমান সচেতন হোৱা নাই আচলতে। কিন্তু এই ক্ষেত্ৰত এটা খুব দৰকাৰী কথা যে আমাৰ পানীখিনিত আচলতে আমি কি আছে যদি গম পাই লওঁ, তাৰ পাছত আচলতে আমি সেই অনুযায়ীহে ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে আমাৰ আটাইতকৈ ডাঙৰ কথা যে সকলো মানুহে ভাবে ধৰক টিভিত আমাৰ বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে হওক বা আমি মন মগজুত বহুৱাই লৈছোঁ যে ধৰক আৰু বা UV ফিল্টাৰ চিষ্টেমবিলাক আমাৰ খুব ভাল বুলি আমাক প্ৰমাণিত কৰি দেখাইছে। এতিয়া ৰিভাৰ্ছ অছম'চিছৰ যিটো আমাৰ ফিল্টাৰ চিষ্টেম হয়, নিশ্চয় সেইটোত আমাৰ গধুৰ ধাতুবিলাক আমাৰ তাৰ পৰা নিৰাময় কৰিব পাৰি। যদি আপোনাৰ আৰ্ছেনিকৰ দৰে ভয়াৱহ আমাৰ যদি বিষাক্ত দ্ৰব্য আমাৰ পানীত আছে, তেতিয়াহ'লে নিশ্চয় আৰু এটা আমাৰ উপযুক্ত প্ৰতিকাৰ হ'ব পাৰে। কিন্তু আৰৰ কিছুমান লিমিটেশ্যনছ আছে। যেনেকৈ বৰ্তমান সময়ত থকা আৰবিলাকত কি হয়, আমাৰ পানীত যিটো অলপ আগত মুস্ফিয়াই কৈছে যে আমাক দৰকাৰী কিছুমান আমাক খনিজ লৱণেই কওক বা আমাৰ দৰকাৰী কিছুমান এলিমেণ্ট দৰকাৰ পানীত থকা, মিনাৰেলছ বুলি আমি যিখিনি বস্তু কওঁ। কিন্তু আৰই কি কৰে, আমাৰ যেতিয়া ফিল্টাৰ চিষ্টেমটো কৰে, তাৰ পৰা গোটেই মিনাৰেলছখিনিও প্ৰথম ৰিমুভ কৰি পেলাই। আৰু আমি দেখিছোঁ কিছুমান আৰত সেইকাৰণে আমাৰ লিখা থাকে যে এক্সট্ৰা এডেড মিনাৰেল তেওঁলোকে কিন্তু যেতিয়া আপুনি সেইটোক বাহ্যিকভাৱে আৰ্টিফিচিয়েলি কামটো কৰিব লয়, এইটো প্ৰকৃতিৰ নিচিনা হৈ নুঠে। সদায় ব্যৱহাৰ কৰিবৰ কাৰণে সেইকাৰণে তেনেকুৱা ধৰণৰ ফিল্টাৰবিলাকো ইমান জনসাধাৰণৰ কাৰণে প্ৰয়োজনীয় নহয় আচলতে। তো প্ৰথম অৱস্থাত সেইকাৰণে আমি টেষ্ট কৰিব লাগিব। আৰু মই ভাবোঁ যে শিল বালি ফিল্টাৰৰ পৰাই আমি প্ৰয়োজনীয় বস্তুটো আৰম্ভ কৰিব লাগে। যদি শিল বালি ফিল্টাৰে আপোনাৰ অশুদ্ধিখিনি নিৰাময় কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰয়োজনটো পূৰাব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ওচৰত থকা শিল বালি ফিল্টাৰেই আপোনাৰ কাৰণে এটা একমাত্ৰ ধুনীয়া সম্বল হ'ব পাৰে। তাৰোপৰি ধৰক বজাৰত পোৱা আমাৰ ধুনীয়া কাৰ্বন ফিল্টাৰ্ছ আছে। কাৰ্বন ফিল্টাৰ্ছবিলাকো আমাৰ কাৰণে খুব প্ৰয়োজনীয়। যদি আপোনাৰ পানীখিনিত কাৰ্বন ফিল্টাৰটোৱে সকলো অশুদ্ধি আঁতৰাব পাৰিছে, তেতিয়াহ'লে আৰৰ পৰ্যন্ত আপুনি যোৱাৰ প্ৰয়োজনীয়তা নাথাকে। আমি প্ৰথমতে টেষ্ট কৰি চাই ল'ব লাগিব, তাৰপিছত আমি কি ব্যৱস্থা ল'ম সেইটোৰ ওপৰত আমি কৰিব পাৰোঁ। কিন্তু আপুনি শিল বালি ফিল্টাৰৰ কথা কৈছে, সেই ফিল্টাৰটো আজিকালি মানুহৰ ঘৰত নাথাকে। আমি জনসজাগতাটো সেইকাৰণে আনিব চেষ্টা কৰোঁ। আমি গাঁৱে গাঁৱে এতিয়াও আমি যাওঁ, এতিয়াও আমি আকৌ পুনৰ সেই বস্তুটোলৈ আমি কওঁ, তেওঁলোকক আমি বুজাব যত্ন কৰোঁ যে শিল বালি ফিল্টাৰটো এটা খুব ধুনীয়া পৌৰাণিক এটা আমাৰ থলুৱা প্ৰযুক্তিৰ এটা বস্তু হয়, আচলতে ব্যৱহাৰ কৰিব লাগে। আচলতে সেইটোৱে বেষ্ট। শিল বালি ফিল্টাৰটো আমিও আমাৰ ওচৰতো ধৰক কেতিয়াবা এনেকুৱা পেৰামিটাৰ্ছ যেতিয়া মানুহে দেখে যে আমাকো সোধে মানে যে এইকেইটা কণ্টামিনেশ্যন আপোনালোকে ৰিপৰ্টত দেখাইছে, কি কৰিম এতিয়া? কিন্তু আপুনি কোৱা কথাটো আমিও সেইটো কথা আচলতে কালি পাতি আছিলোঁ যে আৰু ফিল্টাৰটোতকে আপুনি কোৱাৰ দৰে কাৰ্বন ফিল্টাৰটো আৰু শিলবাৰী ফিল্টাৰটোৱে যিখিনি আমাৰ যদি ফিল্টাৰ কৰিব পাৰে সেইটোৱে বেষ্ট পদ্ধতি। সেইটো খুব উত্তম পদ্ধতি আছে, বেষ্ট। ঠিক আছে ছাৰ, ধন্যবাদ। এতিয়া মই আহিব বিচাৰিছোঁ মুস্ফিয়া বাইদেউৰ ওচৰলৈ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণৰ সজাগ বা সচেতনতাৰ বাবে কিদৰে কাম কৰে পানীৰ ক্ষেত্ৰত? পানীৰ ক্ষেত্ৰত আমি পানী পৰীক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, তেতিয়া মানে গাঁও লেভেলত মানে ফিল্ড লেভেলত আমি কিখিনি কাম কৰা হয়, তাত আমাৰ যিহেতু অলৰেডি ক'লে যে আমাৰ মোবাইল লেবৰেটৰী ভেন এখন আছে, সেইখনো আমি কেতিয়াবা কিছুমান গাঁও অঞ্চলত লৈ যাওঁ। সেই জেগাডোখৰীৰ পানীখিনি আমি কালেকশ্যন কৰি মেলি আমি সেইখিনি পৰীক্ষা কৰোঁ। সেনেকুৱা ধৰণৰ কাম কৰা হয়। আৰু কিছুমান কাম আছে, সেইখিনি জ্যোৎস্না বাইদেৱে ক'ব। পৰীক্ষা কৰিব পৰাকৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা
ফিল্ড টেষ্টিং কিট যোগান ধৰা হয়। আমাৰ প্ৰত্যেকখন গাঁৱতে 5গৰাকীকৈ মহিলাৰ এপিলিটি গোট আছে। সেই গোটটিয়ে কি কৰে, সেই গাঁওখনৰ পানীৰ নমুনাসমূহ তেওঁলোকে পৰীক্ষা কৰে। সেই ফিল্ড টেষ্টিং কিটটোৰ পৰা এটা আনুমানিক আভাস পোৱা যায় যে সেই পানীখিনিৰ গুণাগুণৰ ওপৰত। গতিকে তেওঁলোকে সেই পানীৰ নমুনাখিনি পৰীক্ষা কৰে, আৰু যদি কোনোবাই সেই গাঁওখনৰ কোনোবাই যদি নিজৰ খোৱা পানী পৰীক্ষা কৰিব বিচাৰিছে, তেওঁলোকৰ ওচৰতো আহি পেলাই এবাৰ পৰীক্ষা কৰাব পাৰে। আৰু তাত যদি দেখিছে কিবা কণ্টামিনেশ্যন পাইছে, তেতিয়াহ'লে সেই পানীখিনি তেওঁলোকে আমাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব পাৰে। এতিয়া পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ কথা যে ক'লে, পানীখিনি কেনেকৈ নিব পাৰি? এতিয়া এইটো খুব এটা ভাল প্ৰশ্ন, কাৰণ মানুহৰ মাজত এইটো সজাগতা নাই যে আমি পানীখিনি কেনেধৰণে আনিম পৰীক্ষা কৰিবলৈ। এতিয়া আমি যেতিয়া ফিল্ড লেভেলতো যাওঁ, মোবাইল লেবৰেটৰী ভেন লৈও যেতিয়া যাওঁ, তেতিয়া আমি বহুত এনেকুৱা ধৰণৰ অসুবিধা পাওঁ যে এইটো সজাগতা নথকাৰ কাৰণে যে কিমান পৰিমাণৰ পানী আনিব। কিছুমানে আচলতে ভাবে যে ব্লাড টেষ্টৰ নিচিনা অলপ পানী আনিলেও হয়, তেওঁলোকে সৰু বটল এটাত অকমানি পানীও লৈ আহে আচলতে। কিন্তু আমাক ভালে পৰিমাণৰ পানী লাগে, আমাক প্ৰায় 1 লিটাৰ ওচৰা-ওচৰি পানী লাগে যদি আমি গোটেই 18টা পেৰামিটাৰ টেষ্টিং কৰিবলৈ যাওঁ। সেইটো কাৰণে পানীৰ পৰিমাণটো বেছিকে হ'ব লাগিব প্ৰথম কথা। আৰু আনিব কেনেকে, এতিয়া সেইটো ইমান লেতেৰা কিছুমান বটলত আনে, সেইটো একচেপ্টেবল নহয়। আমি নোৱাৰো সেনেকুৱা বটলৰ পৰা মানে টেষ্টিং কৰিবলৈ, কাৰণ অলৰেডি যদি বটলটোতে আপোনাৰ কিবা লেতেৰা দ্ৰব্য লাগি আছে, তেতিয়া সেইটোতো আমাৰ ৰিজাল্টত প্ৰভাৱ পেলাব। সেইটো কাৰণে বটলটো চাফা হোৱাটো বহুত জৰুৰী। পুৰা চাফা এটা বটল হ'ব লাগিব, যিটো আপুনি ব্যৱহাৰ পানীখিনি ভৰোৱাৰ আগে কুহুমীয়া অলপ গৰম পানীৰে আপুনি বটলটো ভালকে আউডালি ল'ব, ভালকে ধুই ল'ব। তাৰ পাছত আপুনি যিখিনি পানী পৰীক্ষা কৰিব বিচাৰিছে সেই পানীখিনি তেতিয়াহে ভৰাব। আৰু এটা কথা আছে ইয়াত, যদি আপোনালোকে মানে বিচাৰিছে যোনে আনিব পানীখিনি আমালে বেক্টেৰিয়েল কণ্টামিনেশ্যনৰো যদি চাবলৈ বিচাৰিছে, তেতিয়া তাৰ পদ্ধতিটোও অলপ বেলেগ। তাৰ কাৰণে যিটো পানী নমুনা তেওঁলোকে সংগ্ৰহ কৰিব, ধৰি লওক টেপৰ পৰাই লওক বা টিউবৱেলৰ পৰাই লওক, তাৰ আগতে কি কৰিব, টেপৰ মুখখন ভালদৰে মচি পেলাই তাত মম এডাল জ্বলাই সেই এৰিয়াটো অকণমান হেৰি কৰি কণ্টামিনেশ্যন ফ্ৰী কৰি পেলাই পানীখিনি অকণমান দেৰিৰ কাৰণে চলাই থব লাগে। চলাই লগালগ সেই পানীখিনি ল'ব নালাগে। অকণমান পানীখিনি যোৱাৰ পিছত তাৰ পৰা সেই পানীখিনি তেওঁলোকে সংগ্ৰহ কৰি পেলাই সেই পানীখিনি আমাক বেক্টেৰিয়া উপস্থিতিৰ যদি কথা জানিব বিচাৰিছে, সেইখিনি আমাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব পাৰে। আৰু আপোনাৰ কালেকশ্যন কৰাৰ 6 ঘণ্টাৰ ভিতৰত আমাক দিব লাগে। মানে আপুনি কালেকশ্যন কৰি থৈ দিছে 2-3 দিনৰ মূৰত আমাক দিলে সেইটো নহয়গে, কাৰণ আমাৰ কিছুমান এনেকুৱা পেৰামিটাৰ থাকে, ধৰক আৰ্ছেনিক হওক বা আইৰণ হওক, যিটো আমি এচিডিফাই কৰিহে পৰীক্ষা কৰোঁ। কিন্তু সাধাৰণ জনতাৰ লগত আপোনাৰ এচিড নাথাকে, প্ৰায় নাথাকেই ক'ব গ'লে। তো সেইটো কাৰণে আমি নিজে এচিডিফাইখিনি কৰোঁ। সেইটো কাৰণে মানে যিমান পাৰে জল্দি আমালে পানীখিনি আনি দিব লাগে কালেকশ্যন কৰাৰ পাছত। এতিয়া আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সজাগ সচেতনতাৰ যি কাৰ্য, সেই বিষয়ে গম পালো। এতিয়া ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছো যে গৱেষণাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে জনসাধাৰণক সজাগ বা সচেতনতা কৰে? মুছফিয়া এটা খুব ধুনীয়া কথা ক'লে, মোৰ কওঁ লাগি আছে যে আমি পানী যেতিয়া কালেকশ্যন কৰিব যাওঁ, আচলতে এই যিটো এচিডিফাই কৰাৰ কথাটো কৈছে, বহুতবিলাক ক্ষেত্ৰত মই দেখিছো শিক্ষানুষ্ঠানৰ বহুত ক্ষেত্ৰত আমি তেওঁলোকক বিভিন্ন ধৰণে আগতীয়াকে সজাগ কৰাৰ ক্ষেত্ৰতো এই কথাটো আমি পাওঁ যে তেওঁলোকে নিজৰ ঘৰৰ পানীটো বা নিজে সদায় ব্যৱহাৰ কৰা পানীখিনিক লৈ খুব কনচিয়াছ। তেওঁলোকে কি কৰে, আমাক ধৰি লওক আমাৰ যিটো নৰ্মেল 1 লিটাৰ বা আধা লিটাৰ, সেইখিনিৰ পৰা আমি বুজাই কওঁ যে মিনিমাম আপোনালোকক 1 লিটাৰ পানী আনিলে আমাৰ খুব সুবিধা হয়। কাৰণ তেওঁলোকে কি বিচাৰে যে সকলোবিলাক টেষ্ট হোৱাটোৱে তেওঁলোকে বিচাৰে, আৰু আমি যিমান পাৰোঁ চেষ্টাও কৰোঁ কৰি দিবৰ কাৰণে। কিন্তু তেওঁলোকৰ প্ৰব্লেমটো কি হয়, ধৰক এই যিটো 6 ঘণ্টাৰ ভিতৰত আমি পানীখিনি পাব লাগে, ধৰক কাৰণ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ইমান পৰ্যাপ্ত সুবিধা নাই যে আমি সকলোবিলাক পেৰামিটাৰ্ছ আমি তেওঁলোকক জুখি দিব পাৰোঁ। কিন্তু আমি ডেফিনেটলি আমি PhD মানুহৰ লগত কনচাল্ট কৰি বা আমি বিভিন্ন ধৰণৰ বাকী গৱেষণাগাৰ কিছুমানৰ লগত কনচাল্ট কৰি আমি কামবিলাক কৰিবলৈ যত্ন কৰোঁ। কিন্তু আমাৰ হাতত যিহেতু সময়টো দীঘলীয়া হৈ যায়, আমি চেম্পুল পাওঁ, তাৰপিছত পঠাওঁ, এচিডিফাই কৰিবৰ কাৰণে আমাৰ প্ৰব্লেম এটা আহি পৰে। কাৰণ আমি পানীখিনিক যদি কৰি নলওঁ, তেতিয়া আমি বহুতবিলাক টেষ্ট কৰাত অসুবিধা হয়। সেইকাৰণে আমি প্ৰথম অৱস্থাত যেতিয়া আমি বিভিন্ন গাঁও বা অঞ্চলবিলাকত যাওঁ, প্ৰথম অৱস্থাত আমি জনসজাগতা হিচাপে এই কথাখিনি বুজাব বিচাৰো যে পানী কেনেকৈ কমি গৈছে, আৰু আমি পানী বিচাৰি ক'ত ক'ত চ'ৰ্চবিলাক আমাৰ কি কি আছে। আমি প্ৰথম গাঁওখন বা অঞ্চলটোত আমি চাওঁ যে তেওঁলোকে কি ধৰণৰ পানী ব্যৱহাৰ কৰি আছে,
যদি সাৰ্ফেচ ৱাটাৰ ব্যৱহাৰ কৰিছে তাত বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্স কিমান আছে, বা তেওঁলোকে কেনেকুৱা ধৰণৰ লেতেৰা পানী ব্যৱহাৰ কৰিছে। আৰু আজিকালি আৰু এটা বস্তু আহি গৈছে, মাইক্ৰ'প্লাষ্টিকটো, কাৰণ আমাৰ সহজতেই সাৰ্ফেচ ৱাটাৰটো খুব নষ্ট কৰি পেলাইছে। যেতিয়া ভূগৰ্ভৰ পানীলৈ যায়, গ্ৰাউণ্ড ৱাটাৰৰ ক্ষেত্ৰত আমি যেতিয়া টেষ্ট কৰিবৰ কাৰণে যাওঁ, তেতিয়া তেওঁলোকক আমি স্পষ্টকৈ বুজাই দিওঁ যে এই ধৰণৰ প্ৰচেছ হোৱাটো খুব উচিত। আৰু সেই ক্ষেত্ৰত আমি অৱশ্যে সহায় সহযোগিতা তেওঁলোকৰ পৰাও পাইছো, আগতীয়াকে তেওঁলোকৰ টিম যদি গৈছে এইটো বুজিও পায়। কিন্তু তথাপিতো আমি এই অসুবিধাটো এতিয়াও পাওঁ যে পানীৰ ক্ষেত্ৰত খুব কম পৰিমাণৰ পানীও লৈ আহে, আৰু যদি আনে আমি ভাবো যে আমাৰ লগত আগতীয়াকে যোগাযোগ কৰক, আমি ফোন নম্বৰ, মেইল আইডি তেওঁলোকক দিওঁ। আমাৰ ছাত্ৰসকলে গৈও কেতিয়াবা কালেক্ট কৰি আনে, য'ত আমি বহুত বেছি কণ্টামিনেটেড ৱাটাৰ আছে বুলি আমি গম পাওঁ বা আমি সন্দেহ কৰো, তাত আমি নিজে যাওঁ। আৰু সজাগতাৰ ক্ষেত্ৰত আমি সদায় চেষ্টা কৰো যাতে স্কুল লেভেলত বা আমি কলেজ লেভেলত প্ৰায়েই আমি মাজে মাজে যাওঁ। এইবিলাক ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি ৱৰ্কশ্বপো কৰিছো। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে আমাৰ নগাঁৱৰ বা কাৰ্বি আংলঙৰ ফালে যিটো আমাৰ ফ্ল'ৰাইডৰ এফেক্ট আছে, সেই তাত কিন্তু এতিয়াও বহুত সজাগতাৰ প্ৰয়োজন হৈ আছে। তাত আমি যেতিয়া যাওঁ, তাৰ বহু মানুহে নাজানে, এতিয়ালৈ অলপ খুব ক্ষেত্ৰত ধৰক জনা হৈছেগে, বহু মানুহে নাজানে যে তেওঁলোকৰ সেই বিকলাংগ হোৱাৰ মূলতঃ কি হয়। আৰু এতিয়াও সংবাদ মাধ্যমবিলাকত ভুল কিছুমান ফটো দেখাই থাকে, ধৰক আৰ্ছেনিকৰ প্ৰভাৱ হলে কেতিয়াও তেনেকুৱা বিকলাংগ হোৱা এনেকুৱা ধৰণৰ আচলতে বস্তুটো নহয়। এইটো ধৰক ফ্ল'ৰাইড জাতীয় বা এনেকুৱা বোন ৰিলেটেড কিবা হলেহে হয়। আৰ্ছেনিকৰ মূল বেমাৰটোৱে হৈছে কেঞ্চাৰ, আৰু ফ্ল'ৰাইড হলে ডেণ্টেল ফ্ল'ৰচিছ বা এনেকুৱা বোন ৰিলেটেড আমাৰ যিবিলাক ফ্ল'ৰচিছৰ ক্ষেত্ৰত হ'ব পাৰে। তো এই কথাখিনি আচলতে আমি সজাগতাত আমি বুজাব যত্ন কৰো যে কোনটো এলিমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ অসুবিধাবিলাক হ'ব পাৰে। ঠিক আছে ছাৰ। এতিয়া জ্যোৎস্না বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে? প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এতিয়া বিশেষকৈ মই বানপানীৰ কথাই এতিয়া কৈছো, বাৰিষাৰ সময় আহি সেই বানপানীৰ সময়ছোৱাত কি হয়, আমাৰ খোৱাপানীৰ যিবিলাক উৎস থাকে সেইবিলাক দূষিত হোৱাৰ বহুত বেছি সম্ভাৱনা থাকে। কাৰণ বানপানীৰ লগতে জীৱ জন্তুৰ মলমূত্ৰ হওক বা পেলনীয়া যিকোনো আৱৰ্জনা হওক, গোটেইবিলাক তাতে উটি আহি আমাৰ গোটেই খোৱাপানীৰ উৎসবিলাক দূষিত কৰে। আৰু সেই খোৱাপানী দূষিত হোৱাৰ লগে লগে সেই সময়ছোৱাত আমাৰ ডায়েৰিয়া, ডিচেণ্ট্ৰি খুব বেছিকৈ হোৱা দেখা যায়। গতিকে সেই সময়ছোৱাত জনসাধাৰণ খুব বেছি সজাগ হোৱা দৰকাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা। আৰু তাৰ লগতে তেওঁলোকে য'ৰ ত'ৰ পানী মুঠিও খাব নালাগে। সেই সময়ছোৱাত আমাৰ ফালৰ পৰা, আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা সেই বানপানীৰ সময়ছোৱাত যিবিলাক আশ্ৰয় শিবিৰ পতা হয়, সেই আশ্ৰয় শিবিৰবিলাকত গৈ আমাৰ ফালৰ পৰা বিশুদ্ধ খোৱা পানী যোগান ধৰা হয়, বা আপোনাৰ অস্থায়ী শৌচাগাৰ, আৰু তাতে তেওঁলোকে ব্লিচিং পাউডাৰো আমাৰ ফালৰ পৰা যোগান ধৰা হয়, যাতে গোটেই জেগাখিনি তেওঁলোকে চাফ চিকুণতা বজাই ৰাখে। সেই বস্তুখিনি আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যোগান ধৰা হয়। আৰু এটা তাত এড কৰিবলগীয়া আছে যে হেলোজেন টেবলেটো যোগান ধৰা হয়। হেলোজেন টেবলেট মানে আমাৰ সেই সমস্যাটো কৈছে, গোটেই আমাৰ পানীখিনি দূষিত হৈ থাকে। সেইকাৰণে আমাৰ আৰু এটা হেলোজেন টেবলেট এটা আছে। সেই হেলোজেন টেবলেট দি পানীৰ পৰিশোধন কৰা হয়। আৰু সেই তাৰ প্ৰয়োগটো কেনেকে কৰা হয় মই অকণমান কৈ দিছো। ধৰক 20 লিটাৰ পানীত এটা তেনেকুৱা হেলোজেন টেবলেট দি ভালদৰে লৰাই আপোনাৰ 30 বা 40 মিনিটৰ কাৰণে তেনেদৰে পানীখিনি ৰাখি দিয়া হয়। তাৰ পাছতে সেই পানীখিনি ভালদৰে নিগৰাই পেলাই সেই পানীখিনি খোৱাৰ বাবে উপযোগী কৰি তোলা হয়। কিন্তু এতিয়া তেওঁ যেনেকে ক'লে যে 20 লিটাৰ পানীত আপুনি পানীখিনি এটা টেবলেট পিলাব, কিন্তু পানীখিনি আপোনাৰ ক'ৰ পৰা ল'ব বানপানীৰ সময়ত, সেইটো এটা জানিবলগীয়া কথা। আপুনি হেলোজেন টেবলেট মিলাবলগীয়া পানীখিনি এনেকুৱা হ'ব নালাগিব যে আপুনি কোনোবা ড্ৰেইনৰ পৰা বা খুব লেতেৰা চ'ৰ্চ এটাৰ পৰা আনিছে, সেইখিনি পানী যে চাফা কৰি দিব হেলোজেন টেবলেটটোৱে, সেইটো কথা নহয়। কিন্তু আৰু এটা কথা যে যদি আপুনি কোনোবা ওচৰৰ কল এটাৰ পৰা লৈছে, কোনোবাই কলৰ পৰা আনিব পাৰে, কিন্তু বানপানীৰ লেভেলটো যদি ইমান হৈ গৈছে যে কলটো পুৰা জুবুৰিয়াই দিছে পানীৰে, সেইটো কলৰ পৰা লৈও আপুনি কিন্তু পানীখিনি চাফা কৰিব নোৱাৰিব। সেইটো খুব এটা মন দিবলগীয়া কথা যে কলটোত পানীখিনি পুৰা মুখনিলৈকে যাব নালাগিব। মুখনিৰ তললৈকে থাকিলে আপুনি সেইটো কলৰ পৰা 20 লিটাৰ পানী ওলাব পাৰিব, কিন্তু এনেকুৱা লেভেললৈকে পানীখিনি মানে পুৰা কলটো পুৰা পানীৰে ডুব খাই আছে বানপানীৰে, সেনেকুৱা জেগাৰ পৰা হ'লে কিন্তু নহ'ব। হয় হয়। এতিয়া বাইদেউ শেষত এটা কথা জানি ল'ব বিচাৰিছো যে জনসাধাৰণে যেতিয়া নিজৰ পানী পৰীক্ষা কৰাৰ বাবে আগবাঢ়িব বিচাৰে, গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগক কেনেকৈ যোগাযোগ কৰিব?
যদি পানীৰ পৰীক্ষা কৰিব বিচাৰে তাৰ কাৰণে আমাৰ যিটো জিলা ভিত্তিক পানী পৰীক্ষাগাৰ আছে তাৰ আহি পেলাই তেওঁলোকে পানী নমুনা তেওঁলোকে দিব পাৰে। সেই পৰীক্ষাগাৰটো আছে আমাৰ ডিব্ৰুগড়ৰ কদমনিত কলেজৰ ওচৰত। তাতে আহি তেওঁলোকে নিজৰ পানী নমুনা তেওঁলোকে দি যাব পাৰে। হয়, একজেক্ট লোকেশ্যনটো সেইটো যে অনিৰুদ্ধ কলেজৰ খুব কাষতে আছে। আমাৰ অলৰেডি বৰ্ড চৰ্ড লগোৱা আছে, কোনোবা আহিলে দেখি পাবই। যিটো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টাউন এৰিয়াৰ আণ্ডাৰৰ মানুহখিনি আহিবলৈ সুবিধা হয়। আৰু বাকী কেইটা এড্ৰেছো আমি আগতে কৈ দিছো যে মৰাণত, তিলৈত আছে, নাহৰকটীয়াটো এটা আছে। সেইখিনি আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। বেলেগ কোনো বিভাগীয় লগত কণ্টেক্ট নকৰি ডাইৰেক্ট আমাৰ লেবৰেটৰীলৈ পৰীক্ষা কৰিবলৈ আহিলে ডাইৰেক্ট লেবৰেটৰীলৈ আহিলেই হ'ল। আৰু পানী পৰিমাণটো মই ক'লোৱে, যিহেতু 1 লিটাৰ পানী আনিলেই হ'ল। আৰু কেনেকে আনিব সেইটোও ক'লো। সেনেকে ডাইৰেক্ট আমালৈ লৈ আহিলেই হ'ল। আৰু এটা কথা, যদি কোনোবাই ডাইৰেক্ট কৰিব আহিছে তেতিয়া মানে সেইটো আমাৰ এটা চৰকাৰী ফিজ থাকে, সেইটো পে' কৰি মেলি আপোনালোকে পানী টেষ্টিং কৰিব পাৰে। হয়, এতিয়া ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকক কেনেকৈ যোগাযোগ কৰিব? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমি ৰসায়ন বিভাগেতো আমি গৱেষণা কৰিয়ে আছো। এই ক্ষেত্ৰত আমাৰ লগতো যোগাযোগ কৰিব পাৰে, আমি সহায় কৰি দিওঁ কি ধৰণে আমি টেষ্ট কৰিব লাগে। আৰু যিখিনি বিশ্ববিদ্যালয়ত আমাৰ কৰিব পৰাকে আমাৰ সামৰ্থ্য অনুসৰি আমি কৰো যিখিনি পাৰো। আৰু নহলে আমি পাব্লিক হেল্থৰ লগতো আমি যোগাযোগ কৰোৱাই দিওঁ, আমি সহায় কৰি দিওঁ সেইখিনি ক্ষেত্ৰত। আৰু আমি চেষ্টাও কৰি আছো খুব সোনকালে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো যাতে এনেকুৱা ধৰণৰ এটা ৱাটাৰ টেষ্টিং চেণ্টাৰ আমি কেনেবাকৈ গঢ়িব পাৰো নেকি। এই ক্ষেত্ৰত আমাৰ অথৰিটিৰ লগত কথা হৈ আছে। আমি যিমান পাৰো সোনকালে এইটো এটা আমি কৰিবৰ কাৰণে আমি এটা যত্ন কৰি আছো। হয়, এই প্ৰচেষ্টা আপোনালোকে জাৰি ৰাখক। হৈ গলে নিশ্চয় ডিব্ৰুগড়ৰ ৰাইজৰে ভাল হ'ব। হয়, এতিয়া শেষত আপোনালোক তিনিওগৰাকীৰে পৰা চুটিকৈ সমাধানৰ বিষয়ে জানিব বিচাৰিম। এই যি আমাৰ অসুবিধা পানীৰ ক্ষেত্ৰত, সমাধানৰ ক্ষেত্ৰত প্ৰথমতে এটা উদাহৰণেৰে কৰিব বিচাৰিছো। আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক দলে আচলতে এই সমাধানৰ ক্ষেত্ৰত যথেষ্ট সফলতাও লাভ কৰিছে। তাৰে দুগৰাকী গৱেষক ডক্টৰ শ্ৰীময়ী বৰদলৈ আৰু ডক্টৰ সুৰেশ নাথ, তেওঁলোক দুজনে মোটামুটি ধৰক আৰ্ছেনিক ৰিমুভেলৰ ক্ষেত্ৰত দুটা খুব সুন্দৰ কাম কৰি নিদৰ্শন দেখাইছে আমাক। এটা আৰ্চিডন নিলগন আৰু এটা ফ্লৰাইড নিলগন বুলি। আৰু তেওঁলোকে গাঁৱে ভূঞে এই যিটো মই শিল বালি ফিল্টাৰ বুলি যিটো কৈছো, আচলতে শিল বালি ফিল্টাৰৰ সহায়তে আমাৰ গাঁৱৰ সহজ সৰল মানুহখিনি ব্যৱহাৰৰ উপযোগী হোৱাকৈ দুটা টেকনিক তেওঁলোকে উদ্ভাৱন কৰিছিলে। আৰু এই ক্ষেত্ৰত আশা কৰিছো তেনেকুৱা ধৰণৰ যাতে আমিও সকলোবিলাকেই আমি চেষ্টা কৰিব পাৰো। আমাৰ নিচিনা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আমি তেনেকুৱা ধৰণে আমি আচলতে চেষ্টা কৰি আছো। সেইটো 1 নম্বৰ এটা কথা। আৰু দ্বিতীয়তে আমি এইটো বস্তু যত্নপৰ হ'ব লাগিব যে যিহেতু আমাৰ গ্ৰাউণ্ড ৱাটাৰ দিনক দিনে কমি আহিছে আৰু প্ৰায় আমাৰ এতিয়া ৱাৰ্নিং লেভেলত আছে। আমাৰ চৰকাৰে দেখিছে যে এইটো এটা ৱাৰ্নিং লেভেলত আছে। আৰু এই ধৰণে যদি আমি গ্ৰাউণ্ড ৱাটাৰ নষ্ট কৰি থাকো 2050 পৰ্যন্ত আমাৰ প্ৰায় খৰাং হিচাপেই আমাৰ ঘোষণা কৰিবগৈ। আমাৰ গ্ৰাউণ্ড ৱাটাৰ একেবাৰেই নাইকিয়া হৈ যাব। আৰু দ্বিতীয়তে আমি সেইটো এটা আমি খুব চেষ্টা কৰিব লাগে যাতে কোনো কাৰণতে আমি পানী নষ্ট নকৰো। আৰু একেবাৰে সৰ্বশেষত মই এটা উদাহৰণেৰে আৰু এটা দিব বিচাৰো যে মুখ্য 5জন বা 4জন কেইজন মানৰ ধৰক উদাহৰণ মই দিব বিচাৰিছো। ধৰি লওক এগৰাকী মহিলা কৰ্মী আমলা ৰুইয়াই যিটো কাম কৰিছিলে যে পৰম্পৰাগত পানী সংগ্ৰহ এতিয়াও কৰি আছে। তেওঁ প্ৰায় 100খনতকৈ অধিক গাঁৱত তেওঁলোকে কি কৰিছে, পৰম্পৰাগত পানী সংগ্ৰহ কৰি চেক বান্ধ কিছুমান বনাই তাত পানীৰ অভাৱটো নাইকিয়া কৰিছে। তো এটা এটা খুব ডাঙৰ কথা। তো আবিদ চুৰ্তি বুলি এজন আছে, তেওঁ অকলে এটা NGO চলাই আছে। তেওঁ ভলণ্টিয়াৰলি ফ্ৰী অফ কষ্ট মুম্বাইত প্ৰায় 1666টা ঘৰত যিমানবিলাক পানীৰ লিক আছে সকলোবিলাক তেওঁ বন্ধ কৰি প্ৰায় তেওঁ 4.14 লাখ লিটাৰ পানী তেওঁ ৰাহি কৰি দেখাইছে। তো তেওঁলোক আমাৰ কাৰণে এটা খুব উপযুক্ত। আৰু একেবাৰে শেষত মই এজনৰ নাম ক'ব বিচাৰিছো। আমি তেওঁলোকৰ পৰা আচলতে ইনস্পায়াৰ হ'ব লাগে। আচলতে তেওঁলোকৰ কাৰণে ৰাজেন্দ্ৰ সিঙৰ কথাই আমি যদি ভাবো, তো তেওঁক ভাৰতৰ জল মানুহ বুলি কোৱা হয়। তেওঁ ৰিচেণ্টলি মেগেছেছেছ এৱাৰ্ডো পাইছে। তেওঁ ৰাজস্থানৰ কাৰণে যিটো কাম কৰি দেখাইছে যে তেওঁ বৰষুণৰ পানী সঠিক সময়ত সঠিকভাৱে ৰাখি, আৰু এই কামটো আমাৰ অসমৰ মানুহে এতিয়াও কৰা খুব উচিত মই ভাবো। সৰ্বশেষত আমি আজি বিশ্ব জল দিৱসত যদি আমি এইটোৱে পণ কৰো যে অন্ততঃ আমি বাৰিষা কালটোত যদি আমি বৰষুণৰ পানী যদি সঠিকভাৱে ৰাখিব পাৰো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ যোগেদি, এটলিষ্ট বছৰৰ 4টা মাহ আমি আমাৰ নিজৰ নেচাৰেল মানে প্ৰাকৃতিক পানীৰ পৰাই আমি বহুত কাম আমি কৰিব পাৰিম। ধন্যবাদ ছাৰ। এতিয়া মুস্ফিয়া বাইদেউ আপোনাৰ পৰা এই বিষয়ে অকণমান জানিব বিচাৰিছো, সমাধান কেনেকৈ ল'ব পাৰি। ছাৰে অলৰেডি বহুত ভালকে গোটেইখিনি কথা সামৰি ল'লে। তেনেকে বিশেষ ক'বলগীয়া নাই, অলৰেডি গোটেইখিনি কথা আমি ডিছকাছ কৰিলোৱেই। কিন্তু ছাৰে কোৱাৰ দৰে ৱাটাৰ হাৰ্ভেষ্টিংটোত আমি বহুত বেছি গুৰুত্ব দিয়াটো এতিয়া দৰকাৰী হৈছে। আৰু তাৰ উপৰি আমি পানী কেনেকুৱা ধৰণে আমি পানী ব্যৱহাৰ কৰিছো এইটো কথা আমি বহুত সৰু ল'ৰা ছোৱালীৰ পৰা লৈ আমি এইটো সজাগতা
সজাগতা স্কুল লেভেলৰ পৰা আনিব লাগিব যে পানী কেনেকে ব্যৱহাৰ কৰিব, পানী যাতে অনিষ্ট নকৰে। এতিয়া ইয়াত মই সৰু কথা এটা কৈছো যে স্কুলৰ ল'ৰা ছোৱালীয়ে কি কৰে, যিখিনি পানী ধৰক 1 বটল পানী খাবলৈ স্কুললৈ লৈ গৈছে, সেই পানীখিনি তেওঁলোকে আধাহে ব্যৱহাৰ কৰে, স্কুলৰ আধা খালে, বাকী আধা পানী বটলটো তেওঁলোকে আনি মেলি পানীখিনি ধুনীয়াকে পেলাই অজৰাই নেক্সট ডে সেইখিনি পানী ব্যৱহাৰ নকৰে। কিন্তু সেইটো ব্যৱহাৰ সৰুৰ পৰা ল'ৰা ছোৱালীক মাক বাপেকেই হওক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক সেইটো শিকাব লাগে যে সেইখিনি পানী বেয়া হৈ যোৱা নাই, যোৱাকালিৰহে পানী হয়, সেইখিনি তেওঁলোকে আকৌ ব্যৱহাৰ কৰিব পাৰে। আৰু যদি কোনোবাই বেয়া পাইছে ব্যৱহাৰ কৰিবলৈ, সেইখিনি পানী কোনোবা গছ পুলিতে দি দিয়ক। কিন্তু সেনেকে সৰু সৰু কথা, যিটো সৰু সৰু কথাৰ পৰাই মানে আমাৰ পানী সেনেকে বহুত লিটাৰ্ছ পানী আমি সেনেকে ছেভ কৰি দিব পাৰো। সেনেকুৱা সৰু সৰু ষ্টেপ মানে সৰু ল'ৰা ছোৱালীৰ পৰাই যিটো য়াংষ্টাৰৰ পৰা যিটো ব্ৰেইন ডেভেলপমেণ্ট আমি আহে ন, তো সেই লেভেলটোৰ পৰাই যদি শিক্ষাটো পায় ভালকে, তেতিয়া মই ভাবো ওপৰলৈ গৈ থৈ বেছি ভাল হ'ব সেইখিনি। এতিয়া বাইদেউ জ্যোৎস্না বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। ছাৰ আৰু মিছে গোটেইখিনি কথা ক'লেই প্ৰতিকাৰৰ কথা। এটা কথাই ক'ব বিচাৰিম যে খোৱা পানীক লৈ সকলো যাতে সজাগ হওক, ব্যৱহাৰৰ ওপৰতে হওক বা যি হওক, সকলো জনসাধাৰণ সচেতন হওক, সজাগ হওক, আৰু নিজৰ খোৱা পানী সময়ে সময়ে যাতে পৰীক্ষা কৰাই থাকে। সেয়াই। বহুত বহুত ধন্যবাদ। তিনিওগৰাকীয়ে আজি ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হ'লহি আমাৰ ষ্টুডিঅ'ত, আৰু আমাৰ শ্ৰোতাসকলৰ বাবে ইমান ধুনীয়াকৈ এই বিশ্ব জল দিৱসৰ গুৰুত্বৰ পৰা আৰম্ভ কৰি পানী কেনেকৈ আমি পৰীক্ষা কৰিব পাৰোঁ এই গোটেইখিনি কথা ক'লে। তিনিওগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰিয় শ্ৰোতা, ইমান পৰে শুনিলে বিশ্ব জল দিৱস উপলক্ষে বিশুদ্ধ পানীৰ সজাগতাৰ বিষয়ে হোৱা এটি আলোচনা। আজিৰ আলোচনাটিত অংশগ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুৰজিৎ কোঁৱৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ ডিব্ৰুগড়ৰ মোবাইল লেবৰেটৰী ভেনৰ সহকাৰী ৰসায়নবিদ মুছিফা খাতুন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ ডিব্ৰুগড়ৰ জিলা পৰ্যায়ৰ পৰীক্ষাগাৰৰ অনুজীৱ বিজ্ঞানী জ্যোৎস্না সোণোৱালে। অনুষ্ঠানটিৰ আঁত ধৰিলে মেথিলি বৰদলৈয়ে। এই অনুষ্ঠানটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰচাৰ কৰা হ'ল। প্ৰিয় শ্ৰোতা, আজিলৈ তেন্তে অনুষ্ঠানটিৰ পৰা